Welcome to my Pallavi Parasri blog. কি খবৰ আপোনালোকৰ? মই ঠিকে আছো দেই। আশা কৰিছো আপোনালোকৰ সকলোৰে ভাল। আজি মই দুপৰীয়া কি বনাম বলকচোন চাও। এয়া আজি মই বনাম দুপৰীয়াৰ কাৰণে কচু পাতত দিয়া। তাৰ কাৰণে লৈছো এই কচুখিনি মই চাফা কৰি ললো। কণ বিলাহী লৈছো, পিয়াজ, ভোট জলকীয়া আৰু নহৰু, লগত নিমখ আৰু কেঁচা মিঠাতেল। আৰু আজি মই পাতত দিম দেই। পাতখন অকণমান মই লেৰাই লাই লওঁ। কচুখিনি দিছো ইয়াতে পাতত, ঠিক আছে। তাৰপিছত দিম বিলাহী, পিঁয়াজ, বিলাহীটো মই বেছিকৈ দিছোঁ দেই, ভয় লাগে যে ডিঙি খজুৱাব বুলি, সেইটো কাৰণে মই বিলাহী বেছিকৈ দিছোঁ। টেঙাটো হ'লে ভালো লাগে আৰু গৰমত এইটো বস্তু সকলোৰে প্ৰিয়। পিঁয়াজ আৰু দিম নহৰু, এয়া নহৰু, তাৰ লগত আছে এয়া ভোট জলকীয়া। তাতে দি দিম মই এতিয়া মিঠাতেল। মিঠাতেল দি দিম, অকণমান নিমখ ছটিয়াই দিম। কাৰ প্ৰিয় বাৰু এইটো বস্তু? আমাৰ অসমীয়া থলুৱা খাদ্য সকলোৰে পচন্দ হয়। আশা কৰিছো সকলোৱে ভাল পাব চাই ভিডিঅ'টো। হ'লে কেৰাহীখন গৰম হ'বলৈ দিছো। এইখন দেখিছেনে ধুনীয়াকৈ মই পেকিং কৰি ললো, কি মস্তি হৈছে, একদম পাৰ্চেল বনাই ললো। এতিয়া মই ইয়াত জুইত সেকিম। মজা লাগিছে ন? তাৰপিছত খাই কিনি আৰু মজা লাগিব। এবাৰ খাই চাব দেই, যোনে নাই খোৱা। সকলোৱে খাইছে, কিন্তু যোনে যোনে নাই খোৱা তেওঁলোকৰ কাৰণে কৈছো, এবাৰ খাই চাব। এইয়া মই এতিয়া ইয়াত জুইত দি দিছো কেৰাহীত। এনেকে মই উল্টা পুল্টা কৰি থাকিম, তাৰ মাজত কচু সিজি যাব। এয়া দেখিছেনে বাৰু, মই এবাৰ উলটিয়াই দিলো, আকৌ তেনেকে বাৰে বাৰে কেইবাবাৰো উলটিয়াই দিম। পানী পানী ওলাইছে আৰু দেখিছেনে বাৰু, মানে মোৰ বিলাহী গলি গৈছে আৰু কচুৰ পৰাও অলপ পানী ওলাইছে। এয়া দেখিছেনে, মোৰ হৈয়ে গ'ল আৰু। এতিয়া মই খুলি চাম দেই। দেখিছেনে, হৈ গ'ল মোৰ ভাপত দিয়া। কি ধুনীয়াকৈ সিজি গ'ল। গোন্ধ কেনেকুৱা ধুনীয়া গোন্ধ আহিছে। তাৰপাছত মই এতিয়া পিটিকা কৰিম এয়া, আৰু ভাতৰ লগত, গৰম গৰম ভাতৰ লগত খোৱাৰহে কথা আৰু। এয়া আজি মোৰ দুপৰীয়াৰ আহাৰ। আজি যিহেতু মাদাৰ্ছ ডে, সেইকাৰণে অকণমান মানে মা বুলি লিখি দিলোঁ কাঁহীখনত। আৰু তাৰ কাৰণে বনাইছিলোঁ আজি টেঙেৰা মাছৰ চৰচৰি। ইফালে ভোট জলকীয়া, নেমু টেঙা, মাছ ফ্ৰাই আৰু পাতত দিয়া আছিল কচু, তাৰপিছতে কেপচিকাম, মাছৰুম আৰু পনীৰ দি এনেকৈ বনাইছিলোঁ পিঁয়াজ দি কিনি, আৰু লগত আছে চালাড। আৰু মোৰ ফালৰ পৰা সকলো মাকে মাদাৰ্ছ ডে শুভেচ্ছা জনাইছোঁ। সকলো ভালে থাকক, সুস্থ থাকক, আৰু মোৰ ভিডিঅ' চাই যাওক আৰু মোক আশীৰ্বাদ দি যাওক। আৰু মোৰ মাকো স্পেচিয়েলি ভিডিঅ'টো থ্ৰুৱেদি জনাইছোঁ, হেপী মাদাৰ্ছ ডে মা, সদায় তুমি ভালে থাকা, আমাৰ লগত থাকা।